নিমক চেনি অৰুণোদয় নিযুত মইনা উদ্যমিতা এইবোৰ পাই থাকিবৰ কাৰণে অহাবাৰ বিজেপি আহিব লাগিব না নালাগিব লাগিব না নালাগিব বিজেপিক ভোট দিব না নিদিব পাক্কা দিব হেতু লগত কথাটো মনত ৰাখিব নহলে যদি গাড়ীখনতে টায়াৰ পামচাৰ হৈ যায় গাড়ী কৰ পৰা চলিব হয় না নহয় যি নহক এতিয়া আমি লাখপতি বাইদেউ হ'ব পাৰিম আৰু আগৰ দৰে ঘৰত বেছি চিন্তাও নাই আগতে আমাৰ কিছুমানৰ চিন্তা হৈ থাকে যে হাজবেণ্ডটো আছে আকৌ যদি নতুনকৈ এটা বিয়া কৰাই লয় হয়নে কোনবাই কয় বোলে নহয় আমাৰ ধৰ্মটো কৈছে আমি 4টা লৈকে বিয়া কৰাব পাৰো বাপৰে আমি এটাই সম্ভালিব পাৰ নাই 3টা 4টা বিয়া কৰাব হসাখজি কৰাইও দিয়ে এটা কৰাই দুটা কৰাই 3টা কৰাই 4টা কৰাই দিয়ে এতিয়া আৰু কৰিব পাৰিব নেকি এতিয়া কৰিলে কি হ'ব এতিয়া যদি ঘৰত হাজবেণ্ডে দুটা বিয়া কৰাই কি হ'ব 7 বছৰ জেলত যাব লাগিব কিমান দিন জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব হিন্দু হক মুছলমান হক কোনো কথা নাই এতিয়া হাজবেণ্ড বিলাকেও মহিলাসকলক সন্মান কৰিব লাগিব আৰু ঘৰত দুটা বিয়া কৰাব নোৱাৰিব অৰুণোদয় আহিলে মহিলাৰ নামত বিভিন্ন আঁচনি লাখপতি বাইদেউ দুটা বিয়াও পাতিব নোৱাৰে এটা কিন্তু কাম আপোনালোকৰ থাকি যাব যেতিয়া 10,000ৰ পৰা 25,000 পাম মই আপোনালোকক খুদিম যে বাইদেউ ঘৰত বাচ্চা কেইটা বোলে 5টা কেনেকে হল 5টা বোলে আল্লাহ দি দিলে তেতিয়া নহব আৰু কাৰণ বাচ্চা আল্লাহ নিদিয়ে বাচ্চা জন্ম গিৰিয়েক ঘৈণীয়েকৰ সন্মতিৰে হ'ব পাৰে হয় না নহয় সেই কাৰণে আমি এটাই কৈছো যে 10ৰ পৰা 25 25ৰ পৰা 50 3টাতকৈ ঘৰত বাচ্চা বেছি নহব কাৰণ যদি বাচ্চা বেছি হয় লাখপতি বাইদেউ হ'ব নোৱাৰো সিহঁতৰ পঢ়া শুনাত সময় খৰচ কৰিব লাগিব